নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি বিশেষ এটা কাৰণত মই ভিডিঅ'টো বনাই দিছোঁ। আচলতে মোৰ অলপ আগতে 9:30 মান বজাত মোৰ ফেচবুক পেজটো কোনোবাই হেক কৰি কাৰোবাৰ ফটো আপলোড কৰিছিলে, মানে বেয়া ফটো এখন আপলোড কৰিছিলে। সেই ফটোখন আচলতে কোনে কৰিছিলে কি কৰিছিলে মই একেবাৰে জ্ঞাত নহয়, কাৰণ মোৰ যোৱাকালি পৰহিৰ পৰাই জ্বৰ, মাথা বিষ আৰু লগতে গাটো মূৰ ঘূৰণি এনেকুৱা হৈ থকাৰ বাবে মই ছ'চিয়েল মিডিয়াত আচলতে যোৱাকালি ভিডিঅ' এনে আপলোড কৰিছোঁহে। ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতেই এটা মই বনাই আনিছিলোঁ, কিন্তু আজি মই খোজকাঢ়িবলৈও যোৱা নাই। গাটো একেবাৰে দুৰ্বল, কাৰণ মাথা বিষ আৰু জ্বৰ হ'লে কেনেকুৱা হয় আচলতে গম পায়েই সকলোৱে। আমাৰ এই অঞ্চলটোত মই কেইবাদিনৰ পৰা কৈ আহিছোঁ যে জ্বৰ, মাথা বিষ মানুহৰ বহুতৰে হৈ আছে। মই যিহেতু কেইদিনমানৰ আগত গেলাবিললৈ জ্বৰ হোৱা মানুহক লৈ গৈছিলোঁ আৰু অৱশেষত মোৰেই হ'লহি। আগতে এবাৰ হৈছিল যদিও মই টেবলেট খালোঁ, কিন্তু এইবাৰ টেবলেটেও কাম দিয়া নাই তেনেকৈ। সেয়েহে মই অফলাইন নাছিলোঁ বাৰু, অনলাইনে আছিলোঁ, কিন্তু ফেচবুক খোলা নাই, ইউটিউবো খোলা নাই। তেনে অৱস্থাতে মোৰ ফেচবুকটোৰ পৰা 9টা বাজি কিমান মিনিটত এটা বেয়া ফটো গৈছে আৰু লগে লগে ফেচবুকটো বন্ধ হৈ গ'ল। 9 মিনিটমান মানুহে পালে আৰু লগে লগে মোক লগৰবোৰে ফোন কৰিছে, মেছেজ কৰিছে আৰু কৈছে যে এনেকুৱা ফটো আহিছে বুলি। আৰু সেই কোনে দিছে কি কথা সেইটো মই মুঠেই নাজানো, কিন্তু সেই ফটোখন যে মোৰ নহয় সেইটো মই 100% ক'ব পাৰিম। কাৰণ কোনে ক'ত পায়, কেনেকৈ দিছে আৰু কি কাৰণে দিলে, নে মোৰ ফেচবুকটো হেক কৰি একেবাৰে ল'ব বিচাৰিছে সেইটো মই একেবাৰে নাজানো। কিন্তু হেক কৰে বুলি শুনি আছিলোঁ। আজি কিন্তু মোৰ নিজৰ হাততে প্ৰমাণটো পালোঁ। কেইমাহমানৰ আগত কণকণা এটা পেজ আছে, কণকণা বৰা লিখে নেকি নে বৰুৱা লিখে, তাইৰ পেজটো হেক কৰিছিলে এনেকৈ, বহুত যুঁজি আনিলে। ময়ো হয়তো আৰু অলপ সময় থকা হ'লে পেজটো হয়তো ঘূৰাই নাপালোঁহেঁতেন। ঠিক 1 ঘণ্টা নহওঁতে মই মৃদুল দালৈ ফোন কৰিলোঁ আৰু মৃদুল দাই লগে লগে কম্পিউটাৰ খুলি চালে তাত, আৰু চাই পিনি কৈছে যে অলৰেডি বন্ধ হৈ গৈছে। আৰু কিবা মতে আচলতে ফেচবুকটো ঘূৰাই পালোঁ যদিও মই এই ফেচবুকটোত আচলতে কাম কৰিবলৈ ভয় আছে, কাৰণ এবাৰ হেকাৰে হেক কৰিলে আৰু দ্বিতীয়বাৰ সেই বস্তুটো আকৌ যে হেকাৰে হেক নকৰিব সেইটো বিশ্বাস কোনোপধ্যে নাই। আৰু 6 মাহমানৰ আগত শুনিছিলোঁ নমতা বিয়া খোৱা ল'ৰাজনৰ শেষ হৈছিলে বুলি। তেওঁ গৈ থানাত এজাহাৰ দিছে আৰু তেওঁ প্ৰেছটো কেইবাদিনো ঘূৰাই আনিব পৰা নাছিল, কিন্তু মোক হঠাতে লগৰবোৰে ফোন কৰাৰ বাবে হয়তো মই মোৰ প্ৰেছটো ঘূৰাই পালেও কিন্তু এতিয়াও সন্দেহ আৱৰ্তত আছোঁ। কাৰণ তেনেকুৱা এটা পেজত আকৌ কাম কৰিবলৈ মুঠেই মন নাযাব আৰু বিশ্বাসটো একেবাৰে হেৰাই গৈছে। কাৰণ আজিকালি ছ'চিয়েল মিডিয়াত কাম কৰিলে যে এনেকৈ হেক হয় বুলি ভবা নাছিলোঁ। ইউটিউবত হেক হয় কেনেকৈ সেইটো মই স্পষ্টকৈ জানো। সেইটো মৃদুল দাই আমাক শিকাই থৈছিল যে ইটছ ফৰ মি এনেকৈ বুলি এটা আহিব, সেইটোত যদি টিপি দিয়ে ইউটিউবটো হেক কৰিব পাৰে। কিন্তু ফেচবুকত কেনেকৈ হেক কৰে, কি কৰে সেই কথাবোৰ মুঠেই জনা নাছিলোঁ। সেয়েহে মোৰ আজি এটা ভয়ানক ঘটনা হ'বলৈ গৈ আছিল। এতিয়া তাত মোৰ ফোন নাম্বাৰটো দিছে আৰু কাৰ ফটো দিছে নাজানো, কিন্তু মোৰ ফোন নাম্বাৰটো পালে ক'ত? নিশ্চয় চিনাকি মানুহ হ'ব, নহ'লেতো মোৰ ফেচবুকত ফোন নাম্বাৰটো দিয়া আছে যদিও বেলেগে নেদেখা কৰি থৈছোঁ। কাৰণ হেকাৰে সকলো হেক কৰিব পাৰে। ফোন নাম্বাৰটো যদি তাৰ পৰা কালেক্ট কৰি লৈছে সেইটো নাজানো, কিন্তু যদি আপোনালোকে কোনোবাই হেকাৰক চিনি পায় বা জানে, ইয়াতো যদি মোক কোনে হেক কৰিছে, ক'ত হেক কৰিছে সেইবোৰ যদি জানে অপশ্যন, নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ বৰ্তমান এতিয়া ফেচবুক পেজটোত
লাইভ আহিব পৰা অৱস্থাত নাই। সেয়েহে মই এই ভিডিঅ'টো কৰি আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু হেকাৰ আচলতে কি বস্তু সেইটো মই এতিয়ালৈকে বুজিয়ে পোৱা নাই, আৰু কেনেকৈ এইবোৰ কাম কৰিছে মই সেইবোৰ ভাবি পোৱা নাই। নিজৰ আচলতে গাটোৱে ভাল নাই, আৰু তাৰ মাজতে এনেকুৱা এটা ঘটনা বুলিয়ে ক'ব লাগিব, কিন্তু এইটো ডাঙৰ ঘটনা। এনেকুৱা জীৱনত আজি মোৰ প্ৰায় ফেচবুক পেজটো কৰা 2 বছৰ 2.5 বছৰমান হ'ল, বা ফেচবুকটো খোলাটো প্ৰায় 19 চনতে খুলিছোঁ। ইমান দিন এনেকুৱা হোৱা নাছিল, কিন্তু আজি হঠাতে এনেকুৱা কিয় হ'ল, আৰু তাকে লৈ মই আচলতে সংকটত পৰিছোঁ। সেয়েহে মই এতিয়া আৰক্ষীৰ কাষ চাপিছোঁ। তেওঁলোকে কিমান সঁহাৰি জনায় সেইটো সময়ে ক'ব, আৰু মই সময়ত আপোনালোকৰ আগত সকলো কথা কি কৰিলে কি নাই কৰা সকলো বিৱৰি ক'ম। আৰু যদিও সেই কোন হেকাৰ সেইজনক যদি পাওঁ কিন্তু বহুত ভাল হ'ব। কেনেকুৱা মানুহে কৰিছে সেই মানুহবোৰক চাবলৈ মন নাযায়নে বাৰু? সকলোৱে যায়, কাৰণ কাৰ বস্তু আনি ক'ত লগাইছেহি, কাৰ ফটো আনি ক'ত লগাইছেহি। আৰু মোৰ চেনেলটো ইমান ধুনীয়াকৈ গ্ৰ' হৈ আছিল, এতিয়া মনিটাইজ অফ হৈ গৈছে। আৰু মনিটাইজটো হৈ থকা যিহেতু এটা চেনেল, কোনোবাই হিংসাত কৰিছে যদিও নাজানো, মনিটাইজ ইতিমধ্যে অফ হৈছে। আৰু সেয়া খুলিবলৈ হ'লে আকৌ নতুনকৈ এপ্লিকেশ্যন দিব লাগিব, কাৰণ এপ্লিকেশ্যন দিবলৈ হ'লেও কেইবাদিনো ৰ'ব লাগিব। এতিয়া টোটেলি মোৰ ফেচবুকটো কিমান দিনলৈ একো কৰিব নোৱাৰা অৱস্থাত বন্ধ কৰি থৈছে। ধন্যবাদ। আপোনালোকৰ সহায় বিচাৰি মই এই ভিডিঅ'টো আগবঢ়ালোঁ। নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি মোক সহায় জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।